গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া এই শব্দবোৰ বেছি দূৰৰ পৰা অহা নাছিল। তেওঁ শুনিলে চিকান্দাৰ লোধীয়ে যে ঋষিয়ে এই শব্দ কৈছে, এনেকৈ কৈছে। তেওঁ ভিতৰলৈ মোৰ প্ৰৱেশ মানা কৰি দিলে আৰু সেৱকেও আহি তেনেকৈয়ে ক'লে যে ভাই গুৰুদেৱে মানা কৰিছে যে আশ্ৰমত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ, বাহিৰত বহিব। এতিয়া চিকান্দাৰ লোধী দিল্লীৰ সম্ৰাট। ৰজাৰ এটা বেয়া গুণ থাকে, তেওঁলোকৰ অহংকাৰ বেছি থাকে। সেই সময়তে তেওঁ ভাবিলে এই দুই অনাৰ মহাত্মাই এজন দিল্লীৰ সম্ৰাটৰ ইনচাল কৰে। তেওঁ অন্য জনতা আৰু অন্য মুছলমানক বহুত বেয়া ব্যৱহাৰ কৰে চাগে। উলিয়াই ল'লে হাতত থকা তৰোৱাল আৰু সোমাল ভিতৰলৈ। আকৌ কোনে বাধা দিব তেওঁ? ৰামানন্দ বহি আছিল তাত আসনত, ডিঙিত মাৰিলে তৰোৱাল, দুচেও কৰি দিলে। এতিয়া তেওঁ ডিঙি কাটিলি। এই মন বৰ উস্তাদ, এবাৰ অত্যাচাৰ কৰায়, পিছত অনুতাপ আত্মাই কৰে। আৰু আকৌ তেওঁ ক'লে চিকান্দাৰ লোধীয়ে যে বীৰ সিংহ, এতিয়া মই এটা পাপ আকৌ গোটাই ল'লো, মহাত্মাক মাৰি। চোৱা মই কি কৰিলো, মোৰ কৰ্মবোৰ কেনেকুৱা ওলোটা। বিচাৰো পুণ্য আৰু হৈ যায় পাপ। কিয়নো যেতিয়া মানুহৰ পাপৰ বৃদ্ধি হয় তেতিয়া তেওঁ পাপৰ ফালে বেছি ঢাল খাই যায়। এতিয়া বীৰ সিঙে কি ক'ব, মনে মনে বহি থাকিল। আকৌ উভতিল, মনে মানে পিছে পিছে গ'ল যে ব'লা বীৰ সিং, এতিয়া কবিৰদেৱ আহিব মোক আৰু অভিশাপ দিব। মোৰ বেছি কষ্ট হ'ব, কাৰণ মই তেওঁৰ গুৰুদেৱক মাৰি পেলালো। আৰু যেতিয়াই তেওঁ বাহিৰত ওলাল আশ্ৰমৰ পৰা, সন্মুখত কবিৰদেৱ। সেয়া পৰমাত্মাৰ লীলা আছিল। কাৰণ যেতিয়ালৈকে তেওঁৰ মাজত নম্ৰতা নাহে তেতিয়ালৈকে মালিকে দয়া কৰিব নোৱাৰে। আমি বিনম্ৰ হ'ব লাগিব ভগৱানৰ সন্মুখত। এতিয়া চিকান্দাৰ লোধীক নম্ৰও কৰিব লাগিছিলে। আৰু সেইফালে প্ৰাৰব্ধত আছিল ৰামানন্দ দেৱৰ মৃত্যু চিকান্দাৰৰ হাতত। তেওঁৰ মৃত্যু আছিল তাত। এতিয়া সন্মুখত কবিৰ পৰমাত্মাদেৱ থিয় হৈ থকা দেখিলে। বীৰদেৱ সিং তেওঁৰ শিষ্য আছিল, দণ্ডৱত প্ৰণাম কৰিলে। এতিয়া চিকান্দাৰ লোধীও ভয় খালে। এতিয়া তেওঁ অভিশাপ দিব, তেওঁ বৰ ডাঙৰ মহাত্মা হয়। এতিয়া তেওঁ ভয়ে ভয়ে প্ৰণাম কৰিলে, চৰণত ধৰিলে। কবিৰ চাহেবে চিকান্দাৰ লোধীৰ মূৰত হাত থলে, দুয়ো নৰেশৰ মূৰত হাত থলে, আশীৰ্বাদ ভৰা। তেতিয়া সেই সময়ত চিকান্দাৰ লোধীৰ সেই জলনৰ ৰোগ একেবাৰে শেষ হৈ গ'ল, ঠিক হ'ল, সেয়া সুস্থ হ'ল। তেওঁৰ শৰীৰ একেবাৰে ফুলৰ দৰে হৈ গ'ল, পাতল পাতল, কোনো পীড়া নাই। চৰণত ধৰি এৰাই নাছিল, কান্দিবলৈ ধৰিলে, কান্দি থাকিলে। কবিৰদেৱে ক'লে, কি হ'ল তোমাৰ? দিল্লীৰ সম্ৰাট, আজি দুজন ৰজাই মোৰ দুৱাৰত কেনেকৈ আহিলে এই গৰীবৰ সন্মুখত? তেতিয়া কাৰণটো ক'লে যে প্ৰভু, মই বহুত অকৰ্মণ্য মানুহ। চিকান্দাৰ লোধীয়ে ক'ব ধৰিলে, মোক ক্ষমা কৰক। কবিৰ চাহেবে ক'লে যে ক্ষমা কৰি দিলো। ক'লে যে নহয়, আপুনি ক্ষমা কৰিব নোৱাৰে। হে পৰমাত্মা, মই বহুত অত্যাচাৰ কৰিলো। মই যি কামৰ বাবে আপোনাৰ দৰ্শনাৰ্থে আহিছিলো, মোৰ সেয়া দুখটো আপোনাৰ আশীৰ্বাদেৰে ভাল হৈ গ'ল। কিন্তু পৰমাত্মা, হে আল্লাহৰ ৰূপ, মই এটা অত্যাচাৰ কৰিলো, আপুনি মোক ক্ষমা কৰিব নোৱাৰে। পৰমাত্মা কবিৰদেৱে ক'লে যে কোনো কথা নাই, মই ক্ষমা কৰি দিলো। কোৱা কি কথা? সকলো কাহিনী ক'লে যে এনেকুৱা কথা। আমি আপোনাৰ অপেক্ষাৰ বাবে আশ্ৰমত কিছু সময় বাবে বিশ্ৰাম কৰাৰ আজ্ঞা খুজিছিলো, কিন্তু আপোনাৰ গুৰুদেৱে অপশব্দ কৈ দিছিলে যে মই মুছলমানসকলক প্ৰৱেশ কৰিব নিদিওঁ, আপোনালোকে এতিয়া বাহিৰত বহক। এইটো মোৰ পাপ আছিলে, মোৰ অহংকাৰ আছিলে। মই ৰজা, মই ভাবিলো 2 পইচাৰ মহাত্মাই এজন দিল্লীৰ সম্ৰাটৰ অপমান কৰিলে, মোৰ দ্বাৰা পাপ হৈ গ'ল, আপোনাৰ গুৰুদেৱক হত্যা কৰি দিলো। এতিয়া পৰমেশ্বৰ কবিৰদেৱে ক'লে যে কোনো কথা নাই, আহা, তেওঁৰ অন্তিম সংস্কাৰ কৰি যাওক আপুনি।
এনেই নাযাবা, নহ'লে মানুহে কি কি ক'ব ঠিকনা নাই, আহা। আৰু একো নকৰে পৰমেশ্বৰ কবীৰদেৱে তেওঁক না অভিশাপ দিলে না খং কৰিলে। তাৰপিছত চিকন্দৰ লোধিয়ে বীৰ সিঙক ক'লে যে বীৰ সিং ভাই, আজি মই পৰমাত্মাক পালোঁ। এনেকুৱা মহাপুৰুষ, তেওঁৰ আশীৰ্বাদতে মই সুস্থ হ'লোঁ। মই ইমান অত্যাচাৰ কৰিলোঁ, তথাপিও তেওঁ মোক একো বেয়াকৈ নক'লে। ভিতৰলৈ গৈ দেখিলে ৰামানন্দদেৱৰ দুটা টুকুৰা, শিৰ এফালে শৰীৰ এফালে। তেওঁতো জানিছিলেই। তেতিয়া পৰমাত্মাই দণ্ডৱত প্ৰণাম কৰিলে নিজৰ গুৰুদেৱক। আকৌ থিয় হ'ল আৰু চৰণ চুই ক'লে যে গুৰুদেৱ উঠক, আৰতিৰ সময় হৈছে। এতিয়া আশ্ৰমত থকা আন ভকতসকলে ক'লে, কবীৰদেৱ, হি কবীৰদেৱ, মহাৰাজকটো মাৰি দিলে চিকন্দৰ লোধিয়ে। ইমানতে চিকন্দৰ লোধি আহি গ'ল পাছফালৰ পৰা। সকলোৱে ভয় খাই আছিলে যে তেওঁ আকৌ আহিলে, আকৌ মাৰিব। মনে মনে থাকিল। পৰমাত্মাই ক'লে, ভাই, কবীৰ চাহেবে ক'লে কোনেও কাকো নামাৰে। এয়া আমাৰ গুৰুদেৱৰ প্ৰাৰব্ধ আছিল, তেওঁৰ হাতত মৰা। নহ'লে চিকন্দৰ লোধি দিল্লীৰ পৰা আহি আৰু ক'ত ইয়াত আশ্ৰমত অহাৰ কি অৰ্থ আছিল? ভাই, এয়া আমাৰ গুৰুদেৱৰ যি সংস্কাৰ আছিল, তেওঁৰ হাততেই মৰাৰ আছিল। আৰু আমাৰ গুৰুদেৱৰ আয়ুস ইমানেই আছিলে। সেই সময়ত ৰামানন্দদেৱৰ আয়ুস প্ৰায় 150 বছৰৰ ওচৰা-ওচৰি আছিল। 120-22 বছৰৰ 30 বছৰ মান হ'ব। তেওঁৰ মৃত্যু হৈ গ'ল, তেওঁৰ ইমানেই আয়ুস আছিল। তেতিয়া পৰমাত্মাই কি কৰিলে? ক'লে যে উঠক গুৰুদেৱ, আৰতিৰ সময় হৈছে আৰু দিল্লীৰ সম্ৰাট আপোনাৰ দৰ্শনাৰ্থে আহিছে। ইমানখিনি কওঁতে তেওঁৰ শৰীৰৰ ওপৰত সি ডিঙিটো আহি নিজে নিজেই লাগি ধৰিলে আৰু জীৱিত হ'ল আৰু বহি পৰিল। বহি চাৰিওফালে চাব ধৰিলে। তলৰ ফালে চালে, সন্মুখত চিকন্দৰ লোধি আছিল। আকৌ তেওঁৰ কপাল কোচ খাই গ'ল। মূৰত সৰব ভাঙি পৰিলে যে কেনেকৈ আহিলে এই মুছলমান হিন্দুৰ আশ্ৰমৰ ভিতৰত। তাৰপিছত সন্মুখত কি দেখিলে যে তেওঁৰ যি ডিঙি কটা আছিলে, তাত দুটা সোঁত বৈ আছিলে, এটা গাখীৰৰ আৰু এটা তেজৰ সোঁত। তেতিয়া কবীৰ পৰমেশ্বৰৰ পৰা জানিব বিচাৰিলে ৰামানন্দদেৱে, কাৰণ তেওঁ জানিছিলে যে এওঁ পৰমাত্মা। সুধিলে কবীৰ পৰমেশ্বৰ দেৱক। ৰামানন্দদেৱে সুধিলে যে হে ভগৱান, মোৰ শৰীৰৰ পৰা গাখীৰ আৰু তেজ কেনেকৈ ওলাল? হয়তো ৰক্ত তেজেই ওলাব পাৰে অথবা গাখীৰ, কিন্তু গাখীৰ আৰু তেজ আধা আধা কিয়? এটা অংগৰ পৰা গাখীৰ, এটা অংগৰ পৰা ৰক্ত তেজ কেনেকৈ ওলাল? তেতিয়া পৰমেশ্বৰে ক'লে যে হে প্ৰভু, আগতে আপুনি কেৱল ব্ৰাহ্মণক দীক্ষা দিছিলে আৰু অন্য অৰ্থাৎ ক্ষুদ্ৰসকলক, অন্য জাতিৰ মানুহক আপুনি ঘৃণা কৰিছিলে। আপুনি দয়া কৰিলে এই দাসৰ ওপৰত, দয়া কৰি নিজৰ শিষ্য বনাই লৈছিলে। আপুনি মুছলমানসকলক ঘৃণা কৰে, সেইবাবে আপুনি এতিয়া কমপ্লিট হোৱা নাই, আপুনি মুক্তিৰ অধিকাৰী হোৱা নাই। হিন্দু আৰু মুছলমান দুটা নহয় গুৰুদেৱ, আমি এজন পিতাৰেই সন্তান। সেই এজন পৰম পিতাৰ ঘৰৰ পৰা আহিছোঁ। আজি কোনোবা হিন্দু অথবা মুছলমান, ভগৱানৰ দৰবাৰৰ পৰা কিন্তু আমি এক হৈয়ে আহিছিলোঁ। এয়া আমাৰ কেৱল দুৰ্বল চিন্তাধাৰাহে। তেওঁ 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে। এই ধৰ্মৰ খালটো পূৰণ কৰিবৰ বাবেই 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে যে গুৰুদেৱ, আপুনি মুক্তিৰ অধিকাৰী হ'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ মনত ঘৃণা থাকিব। তেতিয়া ৰামানন্দদেৱ থিয় হ'ল। এতিয়া চাওক পুণ্যাত্মাসকল, যাক ভগৱানক লাগে। ৰামানন্দদেৱ সৰুৰ পৰাই আনমেৰিড। 16 বছৰ বয়সতে পৰমাত্মাৰ সন্ধানত ওলাই গৈছিলে ঘৰৰ পৰা। তেওঁ কাকো নোপোৱাৰ বাবে নিজেই গুৰু হৈ গৈছিলে। তাৰপিছত তেওঁ পৰমাত্মাক পালে। তাৰপিছত হজখণ্ড দেখুৱালে, নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰালে। তাৰপিছত উভতি আহিল। এতিয়া তেওঁ 140-50 বছৰৰ হৈ গৈছিলে আৰু মৃত্যু। তেওঁ প্ৰাৰব্ধ ইমানেই আছিলে, মালিকে কৈ দিছিলে যে আগলৈ আপোনাৰ জীৱন নাছিল আৰু আপোনাৰ মুক্তি এতিয়া হ'ব লগাও নাছিল। সেইবাবে মই আপোনাৰ আয়ুস বঢ়াই দিছোঁ। এতিয়া ভক্তি কৰক আৰু ঘৃণা এৰি দিয়ক গুৰুদেৱ। তেতিয়া থিয় হৈ চিকন্দৰ লোধিক বুকুত সাৱটি ধৰিলে ৰামানন্দদেৱে সেই মুছলমানজনক আৰু ক'লে, পুত্ৰ,
মইতো দুৰ্বুদ্ধিৰ জীৱ আছিলোঁ, মোৰ চকু খুলি দিলে। আজি মই মৰিলোঁ হয়, কিন্তু ভক্তিৰ যোগ্য হোৱা নাছিলোঁ, আৰু কালিলৈ মই পশু হৈ গ'লোঁ হয়। পৰমাত্মাই ক'লে, ৰামানন্দদেৱ, আজি আপুনি ব্ৰাহ্মণ হ'ল। আমাৰ সংস্কাৰ বহুত আগৰ যুগ যুগান্তৰৰ পৰাই মিল থকা আছিল। এতিয়া যদি আপোনাৰ পিছৰ জন্ম মুছলমানৰ ঘৰত হয়, তেতিয়া আপুনি হিন্দুসকলক ঘৃণা কৰিব। এই ধৰণৰ প্ৰবচন শুনি ৰামানন্দদেৱৰ আত্মা পৰিষ্কাৰ হৈ গ'ল, গদগদ হৈ গ'ল, আৰু চিকান্দাৰ লোধিক বুকুত সাৱটি ধৰিলে আৰু ক'লে, পুত্ৰ, মোৰ দ্বাৰা ভুল হৈ গ'ল, ক্ষমা কৰি দিবা। মই দুৰ্বুদ্ধিৰ জীৱ আছিলোঁ, এই পৰমাত্মাক পালোঁ মই। তেওঁ মোৰ সকলো অন্ধকাৰ আঁতৰাই দিলে। তাৰ পিছৰ পৰা ৰামানন্দদেৱে কাকো ঘৃণা নকৰিলে। পৰমাত্মাই কয়, যেতিয়ালৈকে আমাৰ মনত এই ধৰণৰ লেতেৰা কথা সোমাই থাকিব, তেতিয়ালৈকে আমি মুক্তিৰ অধিকাৰী নহওঁ। গতিকে পুণ্যাত্মাসকল, সতগুৰু যো চাহে সো কৰহি, 14 कोट दूत जम डरही, ऊत भूत जम त्रास निवारे, और चित्रगुप्त के कागज पाड़े। এতিয়া ইয়ালৈ এনেকুৱা বহুত ব্যক্তিও আহে, সকলো জেগাতে ঘূৰি ল'লে, কিন্তু প্ৰেত আত্মাৰ পৰা পিছ এৰাব নোৱাৰিলে। সেয়া উদ্ভূত হয়, আৰু এয়া তেওঁলোকৰ সংস্কাৰ হয়। তেওঁলোকৰ এতিয়া পৰমাত্মাই কি কৰে, এই ভূত কি হয়? এই ভূতটো আগতে মনুষ্য আছিল, আৰু তেওঁ মনুষ্য জীৱনত যি পাপ কৰিছিলে, ভক্তি ভালদৰে কৰা নাই, সেই জীৱ আজি ভূত হৈ গ'ল। সেই ভূতটো প্ৰেত যি হয়, সেয়াও মনুষ্যৰ এক কেটেগৰীয়ে হয়। যেনেকৈ মনুষ্যৰ 1000 প্ৰকাৰৰ কথা কৈছোঁ, এয়াও তেনেকৈ এক প্ৰকাৰেই হয়। এতিয়া সূক্ষ্ম শৰীৰ তেওঁলোকৰ লগতে থাকে, গতিকে তেওঁলোকৰ আগৰ সংস্কাৰৰ বাবে সেয়া লাগিয়েই থাকে। এতিয়া সকলোৱে কথাবোৰ বুজি পালেনে? সঁচা একেবাৰে হয়, এনেকুৱাই হয়। এতিয়া পৰমাত্মাৰ এই দৰবাৰলৈ আহিলে পৰমাত্মাই তেওঁলোকৰো সংস্কাৰ বেলেগ বেলেগ কৰি দিয়ে। সকলো প্ৰাণীয়ে সেই আত্মাৰ ওপৰত লাগিলে সেয়া প্ৰেতেই হওক, কোনোবা দেৱ হওক, বা কোনোবা দানৱ হওক, জীৱ হওক, পৰুৱা হওক, সকলোৰে উদ্ধাৰ হোৱাটো বিচাৰে তেওঁ। গতিকে পৰমাত্মাই কয়, सतगुरु जो चाहे सो करही, 14 कोट 14 কোটি যমৰ দূতে সেই পৰমাত্মাক ভয় কৰে। और ऊत भूत जम त्रास निवारे, और चित्रगुप्त के कागज पाड़े। अब चित्रगुप्त के कागज पाड़ना, मासा घटे ना चल बधाए, विध ना लिखे जो लेख, और सच्चा सतगुरु मेट के ऊपर मार दे मेघ। সেই সঁচা সৎগুৰু, সেই পূৰ্ণ পৰমাত্মা কবীৰদেৱ নিজৰ মৰমীয়াল আত্মাৰ দুখ দূৰ কৰে। যেনে চিকান্দাৰ লোধীৰ প্ৰাৰব্ধত তেওঁৰ পাপ কৰ্মৰ কাৰণে তেওঁৰ প্ৰাৰব্ধত লিখা আছিলে, তেওঁৰ জীৱনত লিখা আছিলে, তাক কোনেও কাটিব নোৱাৰে বুলি। না ব্ৰহ্মাদেৱে কাটিব পাৰে, না বিষ্ণুদেৱে কাটিব পাৰে, না শিৱদেৱে পাৰে, না ব্ৰহ্ম, না পৰব্ৰহ্ম, কেৱল পৰমক্ষৰ ব্ৰহ্ম কবীৰদেৱেহে আমাৰ যি প্ৰাৰব্ধৰ পাপ কৰ্মৰ বাবে যি বিপদ আহিবলগীয়া থাকে, তাকো নাশ কৰিব পাৰে, আৰু আমাৰ আয়ুসো বঢ়াব পাৰে। सच्चा सतगुरु मिटाकर, আপোনাৰ আয়ুস কম আছে, কোৱা হয় সেয়া পাৰ্মানেণ্টলি বঢ়াই দিব, তেতিয়া আপোনাক কোনেও মাৰিব নোৱাৰে, যদিহে নিয়ম ঠিকে থাকে। और ऊपर मार दे मेघ। অৰ্থাৎ এক্সটেণ্ড কৰি দিব, তেওঁক কোনেও সুবিধা দিব নোৱাৰে যেতিয়ালৈকে আপুনি মৰ্যাদাত থাকিব। গতিকে এই প্ৰকাৰে কয়, सतगुरु के दरबार में कमी काहे की ना, अनसमोज नहीं पावता से तेरी चूक चाकरी में। যদি আপোনাৰ একো লাভ হোৱা নাই, তেন্তে আপুনি শ্ৰুতিটো চাওক যে মোৰ দ্বাৰা কোনো ভুলটো হোৱা নাই, সাধনা কৰাত একো কমটো হোৱা নাই। আপুনি আপোনাৰ ত্ৰুটি ঠিক কৰি চাওক, আৰু মৰ্যাদাত থাকি সৎ সাধনা কৰক ভগৱানৰ। তাৰপিছত চাব সেই পৰমাত্মাৰ কৃপা। পুণ্যাত্মাসকল, আপোনালোকে সঁচা মনেৰে লাগি চাওক এবাৰ। কাৰণটো কি? ইয়াত লেট লাভ যিয়ে পায়, ভগৱানৰ দৰবাৰৰ পৰা যিসকলে দেৰিকৈ লাভ প্ৰাপ্ত কৰে, তাৰ এটা কাৰণ থাকে। এটাটো এইটো কাৰণ যে তেওঁলোকে ইয়াৰ কথা বিশ্বাস নকৰে, আৰু দ্বিতীয়টো কাৰণ হ'ল যে আমি মৰ্যাদাহীন হৈ যাওঁ। আমি ইয়াতে নাম শুনি নাম লৈ যোৱাৰ পিছত কোনোবাই যদি ভ্ৰমিত কৰে যে তালৈ গ'লে ঠিক হৈ যাব, তেতিয়া আপোনালোকে ভাবে যে তালৈ এবাৰ গৈ চাওঁ, তেতিয়া ইয়াৰে লাভ আপোনালোকৰ সমাপ্ত হৈ যাব। নাম খণ্ড হৈ গ'ল। যেনেকৈ আমি কানেকশ্যন লওঁ বিদ্যুতৰ,
আৰু যদি কানেকশ্যন কাটি যায় কিবা কাৰণত, গতিকে বিদ্যুতৰ পৰা যি লাভ পাব লগা আছিল সেয়া বন্ধ হৈ যায় আপোনালোকৰ, তেতিয়া আপুনি যিমানেই ছুইচ টিপক, ছুইচ অন অফ কৰক, একো লাভ নহয়। তাৰপিছত মন্ত্ৰ মাতি থাকিলেও যাৰ নাম খণ্ড হৈ যায়, পৰমাত্মাৰ পৰা কানেকশ্যন কাটি যায়। গতিকে এনেকৈ আমাৰ লেট হৈ যায়। আপুনি ইয়াত নাম তেতিয়াহে ল'ব যেতিয়া আপোনাৰ দৃঢ় বিশ্বাস হ'ব, জ্ঞান ভালদৰে বুজিব। তাৰপিছত আন উপাসনা নকৰিব। পৰমাত্মাই কয় 100 वर्ष सतगुरु पूजा, एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी। এই পৰমাত্মাৰ নামত লাগি যোৱাৰ পিছত আন উপাসনা নকৰিব আপোনালোকে, কেৱল এই মন্ত্ৰই কৰিব। যি মৰ্যাদাৰ কথা কৈছোঁ শেষ নিশ্বাসলৈকে পালন কৰক। তাৰ কিছুদিনৰ পিছতেই চাব ৰিজাল্ট এই পৰম পিতা পৰমাত্মাৰ। আপোনালোকে ভাবিব নোৱাৰা সুখ আপোনালোকক দিব, কাৰণ তেওঁ সমৰ্থবান শক্তি। बोलो सतगुरुदेव सत साई। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱ, তেওঁ আমি সকলোবোৰ আত্মাৰ পৰম পিতা হৈ আমাৰ জনক। তেওঁহে আমাৰ দুখৰ ভাগী। আমি সকলো ইয়াত কালৰ লোকত আছো। যি স্বয়ং গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হওঁ আৰু সকলো লোকৰে নাশ কৰিবলৈ এতিয়া প্ৰৱৰ্ত হৈছোঁ, প্ৰকট হৈছোঁ। পুণ্যাত্মাসকল, যোৰ ভগৱানে যদি নিজেই কৈ যে মই সকলোকে খাম, দেৱতাসকলকো খাই আছে, ঋষিসকলকো খাই আছে, আৰু তেওঁৰেই স্তুতি কৰি আছে, আমাক এৰি দিয়ক, আমাৰ ওপৰত দয়া কৰক, মংগল হওক, মংগল হওক। গতিকে যিয়ে দয়াই কৰিব নোৱাৰে, ভগৱান কেনেকৈ হ'ব পাৰে? য'ত যি লোকত, যি স্থানত হিংসা হয়, অৰ্থাৎ জীৱৰ মৃত্যু হয়, সেয়া হিংসাই। কোনোবা যুৱক মৰি আছে, কোনোবা বৃদ্ধ মৰি আছে, কোনো পুত্ৰ, কোনো পুত্ৰী। ক্ষেত্ৰ নষ্ট হৈ যায়। আৰু আমি ইয়াত সুখ সন্ধান কৰি আছো। আমি একেবাৰে বালক, আমি নিবুদ্ধিৰ বালক। তত্ত্বজ্ঞানৰ অভাৱৰ বাবে আমি জ্ঞান নেত্ৰহীন। আমি সেই বস্তু বিচাৰি আছো যি 21 ব্ৰহ্মাণ্ডতে নাই। সেই সুখ য'ত মৃত্যু নাই আৰু য'ত কোনো আপদ, কোনো প্ৰকাৰৰ প্ৰাকৃতিক আপদ নাহে, য'ত কোনো বস্তুৰে অভাৱ নাই, কোনো পদাৰ্থৰে অভাৱ নাই, কোনো কষ্ট প্ৰাণীৰ নহয়। সেই স্থান সৎলোক, তাক সনাতন পৰমধাম বুলিও কয়। তাত আমাৰ পৰম পিতা পৰমাত্মা, আমাৰ জনক, আমাৰ স্বামী থাকে। তাত বহুতো অসংখ্য আমাৰ ভাই ভনী তাতেই আছে। আমি কৰ্মহীন প্ৰাণীয়ে সেই কালৰ ওপৰত আসক্ত হৈ আমি দুৰ্ভগীয়াবোৰ তেওঁৰ লগত আহি গলো। যেতিয়া আমি তাৰ পৰা আহিলো, আমাৰ মনত বিশেষ দয়া আছিল, ভক্তিভাৱ আছিল। আৰু আমি বহুত পুণ্যযুক্ত আছিলোঁ। আমাৰ লগত বহুত ভক্তিৰ শক্তি আছিলে। আমাৰ ভুল কেনেকৈ হ'ল, এটা সময়ত এটা ৰাস্তাৰ নিৰ্মাণ হৈ আছিলে, পথৰ, ৰোডৰ, আৰু তাত এগৰাকী ভনীয়ে নিজৰ সন্তানক কাপোৰত বান্ধি যেনেকৈ পালনাৰ দৰে বনাই দিয়ে, কাপোৰ বান্ধি এনেকৈ তাত কাপোৰত শুকুৱাই থৈ দিছিলে।
আৰু তাতে কাম কৰি আছিলে, কান্দি আছিলে। যেতিয়া ৰেষ্ট কৰি আছিলে দুপৰীয়া, তেতিয়া তাইক সুধিলোঁ যে ভনী কিয় কান্দি আছা, কি কাৰণে? তেতিয়া তাই ক'লে যে মই বহুত ডাঙৰ অৰ্থাৎ ধনৱান দেউতাৰ পুত্ৰী আছিলোঁ, আৰু যাৰ লগত মই লাভ মেৰেজ কৰিলোঁ সি আমাৰ ঘৰত চাকৰ হৈ আছিল। মোৰ বয়স 18 হৈছিলে, কিন্তু বুদ্ধিৰে বালক আছিলোঁ। মোৰ ইয়াৰ লগত সম্বন্ধ হ'ল। ঘৰৰ মানুহে বহুত বাধা দিছিল, বহুত বুজাইছিলে যে বহুত কষ্ট পাবা তুমি, কাৰণ পিতৃ মাতৃ ভৱিষ্যতৰ কথা জানে। বালক অজ্ঞাত থাকে, ভাবুক হৈ নিজৰ জীৱন নষ্ট কৰিবলৈ সাজু হৈ থাকে। এওঁলোকক যদি কোনোবাই বুজাই যে যদি তুমি বিয়াই পাতিব বিচাৰিছা মা দেউতাৰ সন্মতিত নাপাতা কিয়, এওঁলোকে যি কৰিব ভাবি চিন্তে কৰিব, তোমাৰ ভৱিষ্যতৰ কথা ভাবি কৰিব, কিন্তু নামানিলোঁ। মই ইয়াৰ লগত ঘৰৰ মানুহে গম নোপোৱাকৈ পলাই আহিলোঁ। মই লগত বহুত পইচাও লৈ আহিছিলোঁ। সি এই পইচাবোৰৰ বেয়া ব্যৱহাৰ কৰিলে, মদ খাবলৈ ধৰিলে। যেতিয়ালৈকে পইচা আছিল মোৰ লগত ভাল ব্যৱহাৰ কৰি আছিল, আৰু যেতিয়া পইচা শেষ হ'ল তেতিয়া মোক সদায় মাৰপিট কৰিব ধৰিলে, কাৰণ সি সদায় মদ খাব বিচাৰে। মই সদায় হাজিৰা কৰোঁ আৰু সি মদ খায়। মই যদি দেউতাৰ সেই কথাবোৰ মানিলোঁ হয় তেন্তে আজি মোৰ লগত এই অৱস্থা নহ'লহেঁতেন। গতিকে পুণ্যাত্মাসকল, আজি আমি এই স্থিতিতে আছোঁ। আমি নিজৰ সেই ধনীপতি অৰ্থাৎ ধনী পিতাৰ পৰা বিমুখ হৈ এই উলংগ কালৰ লগত আহি গ'লোঁ। সি একেবাৰে উলংগ। যেতিয়ালৈকে আমাৰ লগত পুণ্য আছিল তেতিয়ালৈকে আমাক স্বৰ্গত ৰাখিছিলে, তেওঁ মহাস্বৰ্গত ৰাখিছিল। যেতিয়া আমাৰ পইচা শেষ হ'ল, যেতিয়া আমাৰ পুণ্য শেষ হ'ল, আমাক ইয়াত পেলাই দিলে পৃথিৱীত, আৰু এতিয়া ই আমাক খাই আছে, আমাক মাৰি আছে, আমাৰ দুৰ্গতি কৰি আছে। তেওঁ কিমান দয়ালু হয় আমাৰ ভগৱান, যাৰ পৰা আমি বিমুখ হৈ আহিছিলোঁ, কাৰণ আমি তেওঁৰ সন্তান। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা আত্মীয়তা এৰুৱাব নোৱাৰে, যিমানেই অকৰ্মণ্য হওক। এই আধাৰতে সেই পৰম পিতাই আমাৰ বাবে আহে ইয়ালৈ, এই বেয়া লোকলৈ। পৰমেশ্বৰৰ বাণীত লিখা আছে যে এই এই পৃথিৱীৰ গোন্ধ দুৰ্গন্ধ কৈছে ইয়াৰ পৰা লাখ যোজন, এক যোজনত 12 কিলোমিটাৰ হয় প্ৰায়, আৰু 1 লাখ যোজন অৰ্থাৎ 12 লাখ কিলোমিটাৰৰ উচ্চতালৈকে কয় ইয়াৰে লেতেৰা লোকৰ দুৰ্গন্ধ তালৈকে যায়। ইমান লেতেৰা লোক এয়া, আৰু আমি ইয়াত পৰি আছোঁ। সেইবাবে এই পৰম পিতাই নিজৰ সেই অমূল্য স্থানক এৰি আমাৰ পিছে পিছে ঘূৰি আছে, আৰু ইয়াত কালে আমাক ইয়াত ভ্ৰমিত কৰি ৰাখিছে, আমাক নিচা খুৱাইছে। যেনেকৈ ইয়াৰ 3টা পুত্ৰ আছে, কালৰ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এওঁলোকক ই 3টাকৈ গুণযুক্ত কৰি ৰাখিছে। এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো কোনো ভুল নাই। যেনেকৈ এটা জলকীয়াৰ গুণ থাকে, তাৰ ভিতৰৰ পৰাই তেনেকুৱাই তাৰ প্ৰভাৱ আনৰ ওপৰত পৰিব। যেনেকৈ এই ভগৱান থাকে নিজৰ লোকত ওপৰত, বিষ্ণু লোকত বিষ্ণুদেৱ, শিৱলোকত শিৱদেৱ, আৰু ব্ৰহ্মা লোকত ব্ৰহ্মাদেৱ। কিন্তু এওঁলোকৰ পৰা ওলাই থকা যি পোহৰ আছে, এওঁলোকৰ পৰা ওলাই থকা যি ৰেঞ্জ আছে, তেওঁলোকৰ এটা এটা গুণৰ আমি এই পৃথিৱীত বহি থকা মানুহবোৰৰ ওপৰত প্ৰভাৱ পেলাই আছে। যেনেকৈ চম্ভাল মৰা হয় আঞ্জাত জলকীয়াৰ, সি সাকাৰ বস্তুটোতো পাকঘৰতহে থাকে, কিন্তু তাৰ নিৰাকাৰ প্ৰভাৱ
আন কোঠালিত বহি থকা মানুহবোৰৰ ওপৰতো প্ৰভাৱ পেলায়। তেতিয়া তেওঁলোকে হাঁচিয়াব ধৰে। তেওঁলোকৰ সেই হাঁচি ৰখাব পৰাৰ ক্ষমতা নাই। আজি আমাৰ স্থিতি ঠিক তেনেকুৱাই। আমি এই কালৰ লোকত এই 3টা ইনজেকশ্যনৰ কাৰণে, এই 3টা গুণৰ প্ৰভাৱত আমি এনেকৈ মূৰ্ছিত হৈ আছো। চকু লাগিলে খোলাই থাকক, কিন্তু আমি আমাৰ ভগৱানক চিনি নাপাওঁ, যি কাৰণে আমি কষ্টৰ ওপৰত কষ্ট পাই আছো। সেই পৰমাত্মা স্বয়ং আহে আৰু আমাক এণ্টিবায়'টিক টেবলেট দিয়ে, এই সৎসংগৰূপী ইনজেকশ্যন লগায়। তেতিয়াহে আমি চেতনাত আহোঁ, তেতিয়াহে মনত ইচ্ছা জাগে সেই পৰমাত্মাক পোৱাৰ আৰু সেই সুখসাগৰ স্থানলৈ যোৱাৰ, য'ত বৃদ্ধাৱস্থা আৰু মৃত্যু নাই, য'ত যোৱাৰ পিছত প্ৰাণী সংসাৰলৈ উভতি নাহে। আমাৰ বৃত্তি ইমানেই বেয়া হৈ গৈছে, আমি ইমান ৰঙীন হৈ পৰিছোঁ এই লেতেৰা লোকত। এদিনেই দাসে এজন ব্যক্তিক বুজাই আছিলে সৎলোকৰ মহিমা আৰু ইয়াৰ যি দুখ। 2 ঘণ্টা শুনি থাকিলে জেণ্টেলমেন যেন লাগিছিল, এডুকেটেড মানুহ। কিন্তু এডুকেশ্যন বেলেগ বস্তু, সেয়াটো অক্ষৰ জ্ঞান। আৰু এজন ভাল মানুহ হোৱাটো, জেণ্টেলমেন হোৱাটো, সেয়াও এক বেলেগ ইছ্যু, ভাল কথা। যেতিয়ালৈকে তত্ত্বজ্ঞান নাথাকে, সেই জেণ্টেলমেনো সেই কথাবোৰ কেটচ কৰিব নোৱাৰে। তেওঁক বুজাই আছিলোঁ যে সৎ লোকৰে যোৱাৰ পিছত তাত সুখী সুখ, তাত কোনো ধৰণৰ মৃত্যু নহয়। তেওঁ সকলোবোৰ কথা শুনি ক'লে যে মহাৰাজ, এটা কথা কওঁ, মই এনেকুৱা ব্যক্তি হয় যি কাৰ্যকে কৰোঁ মই একেবাৰে দৃঢ় হৈ কৰোঁ আৰু তাত সফল হৈহে এৰো। আৰু মোৰ ভয় এই কথাত যে যদিহে মই আপোনাৰ কথা মানো, আপুনি কোৱা সাধনা মই কৰোঁ। প্ৰথম কথাটো এনেকুৱা জ্ঞান আজিলৈকে মোক কোনেও দিয়াই নাছিল। মই যদি দৃঢ় হৈ সাধনা কৰোঁ, মই এইটো কথাত ভয় কৰিছোঁ যে যদি মই তাত অকলে গৈ পাওঁ আৰু যদি মই কাকোৱেই লগ নেপাওঁ, মোৰ মন নবহিব। গতিকে মই এই সাধনা নকৰোঁ, মই ইয়াতেই থাকিম। মই ক'লো, দাদা এটা কথা কওক, আজি আপুনি ইয়াত মানুহ হৈ আছে, যদি পিছৰ জন্মত আপুনি কুকুৰ হৈ যায়, গাধ হৈ যায়, তেন্তে ইয়াত থকাৰ লাভ কি হ'বনো? ক'লে যে ইয়াতেই ঠিকে আছোঁ, ইয়াত ঘূৰি ফুৰো, পিছত যি হ'ব পিছত দেখা যাব, মনটো ভালে থাকিব। মই ভাবিলোঁ যে ভাই, তোমাক আৰু বুজাই তেন্তে লাভ নাই, যিহেতু তোমাৰ ইমানখিনি জ্ঞান, গোটেই জ্ঞানবোৰ বুজা। তাতো সৃষ্টি আছে, আপোনাৰ মহল তাত খালী পৰি আছে, আৰু যিয়ে এই কালৰ জালত পৰা নাই তেওঁলোকে সুখৰ উশাহ লৈ আছে, আৰামত আছে তাত। এতিয়া তালৈ যাবৰ বাবে আপোনালোকে ইয়াৰ পৰা মন আঁতৰাব লাগিব। এই লোকৰ বাবে মনত ঠাই থাকিব নালাগিব, তেতিয়াহে সৎলোক যাব পাৰিবা। তাত কেনেকৈ থাকিবা, এই কথা কেনেকৈ সম্ভৱ হ'ব? এই তত্ত্ব জ্ঞানেৰে হ'ব। আজি আপোনালোক যি পৰিয়ালতে আছে, আপোনালোকৰ সন্তানো আছে আৰু কৰ্মশীলো, আপোনালোকৰ সুখী পৰিয়াল আছে। এনেতো ইয়াত সুখ নামৰ কোনো বস্তুৱেই নাই। কিন্তু আমি এই মিছা সুখক সুখ বুলি মানি আছোঁ, ইমানখিনি মানি চলা, এইটো ভাল কথা। গতিকে সমস্ত পৰিয়ালে ভক্তি কৰা, সাধনা কৰা, শুদ্ধ নীতিৰে কাম কৰা, কাৰো বেয়া নকৰিবা, আৰু বাহিৰত কোনো প্ৰকাৰৰ আড়ম্বৰ থাকিব নালাগে। ভক্তি কৰি থাকা। আপোনালোকৰ নিজৰ পৰিয়ালৰ মাজত মৰম চেনেহ আছে, কাৰণ এয়াটো স্বাভাৱিক। এয়া জীৱৰ সাধ্য নহয়। যেনে ধৰক কোনোবাই মদ খাই থৈছে, গতিকে যিয়ে মদ খাই থৈছে, গতিকে সেয়া তাৰ সাধ্যৰ নহয় যে সি চলি আছে, যেনেকৈ কথা কৈ আছে, তাৰ গতিবিধি এনেকৈয়ে থাকে। পিছত মদৰ নিচা আঁতৰাৰ পিছত ঠিক হৈ যায়। গতিকে জ্ঞান পোৱাৰ পিছত আপোনালোকৰ এই নিচা আঁতৰি যাব। কবিৰ চাহেবে কয়, कबीर ये माया अटपटी और सब घट आन अड़ी,
किस न समझाऊं या कुआ भांग पड़ी। যেনে কোনো এটা কুঁহাত আৰু যদি কোনোবাই 1 কুইণ্টেল ভাং তাত মিহলাই দিয়ে পেলাই দিয়ে তেতিয়া যিয়ে সেই কুঁৱাৰ পানী খাব লাগিলে 1000 জনেই খাওক। গতিকে সেই 1000 জনৰ গতিবিধি, খোজ কঢ়াৰ কুঁৱাৰ স্থিতি, তেওঁলোকৰ ভংগীমা, তেওঁলোকৰ কথা সকলোৰে একেই হ'ব। ভৰি দলং দপং কৰিব, ক'ব কিবা, কৰিব কিবা। গতিকে এনেকুৱা স্থিতিয়ে আমাৰ সকলোৰে হৈছে। পৰমাত্মাই কয় এই কালে এই 21 ব্ৰহ্মাণ্ডৰ কুঁৱাত ভাং ঢালি থৈছে ত্ৰিগুণী মায়াৰ। ৰজগুণৰ আধাৰত আমি ইয়াত সন্তানৰ উৎপত্তি কৰোঁ। ইয়াকেই আমি সুখ বুলি ভাবোঁ, ইয়াকেই আমি বিলাসিতা বুলি ভাবোঁ। আৰু ইয়াত ঘৰ মহল ৰাজপাট উচ্চ পদ প্ৰাপ্ত কৰা এয়াও ৰজগুণৰে দুখ হয়। হতগুণৰ প্ৰভাৱৰ বাবে আমি ইজনে আনজনৰ প্ৰতি মমতাত আবদ্ধ হৈ আছোঁ। জীৱৰ সাধ্য একো নাই। আৰু তমগুণৰ আধাৰত আমি 1 মিনিটতে কাজিয়া কৰিব ধৰোঁ। নাজানো ক'ত কি স্থিতিত গুচি যাওঁ। হিংসা কৰোঁ। গতিকে এই 3 গুণৰ প্ৰভাৱ প্ৰত্যেকজন প্ৰাণীতে আছে। গতিকে আমি এই স্থিতিক বুজিব লাগিব। যেনেকৈ আপোনালোকৰ পৰিয়াল আছে, এই জ্ঞানৰ বাবে আপোনালোকৰ এই নিচা আঁতৰি যাব, কমি যাব। তাৰপিছত এয়া আপোনালোকে মনত ৰাখিব লাগিব যে আপোনাৰ যি সন্তান সেয়া আপোনাৰ নহয়। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে শুনি আহিছে যে জগত আৰু ভগতৰ মাজত সদায় বিবাদ হৈ আহিছে, কাৰণ তেওঁলোকৰ বিচাৰত ভিন্নতা থাকে। জগতত যিয়ে চলে, যিয়ে ভক্তি নকৰে, তেওঁলোকে না জ্ঞান শুনে, তেওঁলোক কালৰ ৰঙত ৰঙীন হৈ আছে। আৰু কালে যি জ্ঞান বা নিয়ম দি থৈছে সেয়া আমাক অশান্তি দিয়াৰ বাবে কৰিছে। আমাক মূৰ্খ সজাবলৈ, আমাক ইয়াত আবদ্ধ কৰি ৰাখিবলৈ সেই জ্ঞান আৰু বিচাৰ, সেই নিয়ম নীতি বনাইছে যাতে আমি ইয়াতেই আবদ্ধ হৈ থাকোঁ। সেইবাবে সন্তান আমাৰ নহয়। গতিকে কালি গধূলিও কৈছিলোঁ যে যিমানবোৰ আত্মা আছে সেয়া পৰমাত্মাৰ হয়। আমি কালৰ লোকত আহিলোঁ, গতিকে সি এওঁলোকৰ মালিক হৈ গ'ল, নকলি কণ্ট্ৰলাৰ হৈ গ'ল। আমাৰ ইজনৰ আনজনৰ লগত সংস্কাৰ জড়িত হৈ আছে। সেই সংস্কাৰ বশতঃ আমি কেতিয়াবা পিতৃৰ ৰূপত জন্ম লওঁ আৰু কেতিয়াবা পুত্ৰ ৰূপে জন্ম লওঁ। সি পিতাৰে, সি পুত্ৰৰে। যেনে ধৰক আগতে পিতৃ আছিলোঁ, তেনেকৈয়ে কোনোবা এটা জন্মত সেই পিতাই আমাৰ পুত্ৰ হয়। আমি তেওঁৰ পিতা হওঁ। কেতিয়াবা যদি আমি পিতা হওঁ তেন্তে পুত্ৰ আমাৰ পিতা হয়। গতিকে এই সংস্কাৰ এনেকৈ আমাৰ এই কালৰ লোকত আবদ্ধ হৈ আছে। গতিকে এই আধাৰতে আমি ইজনে আনজনৰ ইয়াত পতি পত্নী, পুত্ৰ পুত্ৰীৰ ৰূপত জোঁৱাই ইত্যাদি যি সম্বন্ধ হয় সেই সংস্কাৰ বশতঃ আমাৰ হয়। পুত্ৰৰ জন্মৰ 1 বছৰ আগত ক'ত আছিলে সেই পুত্ৰ, ক'ত আছিলে সেই পুত্ৰী? সম্বন্ধ হোৱাৰ আগতে ক'ত আছিলে সেই জোঁৱাই? য'তেই আছিলে আপোনাৰ নাছিলে। গতিকে এনেকৈ যেনেকৈ সময় অনুসাৰে এই স্থিতি আহিল, আমি আমাৰ বুলি ভাবি থাকিলোঁ। ছোৱালীৰ বিয়া পাতি দিলোঁ আৰু তেওঁ আমাৰ জোঁৱাই হৈ গ'ল। আৰু বহুত আদৰ সৎকাৰ কৰে। যদি কিবা কাৰণবশতঃ সেই সম্বন্ধ ভাঙি যায় তেন্তে আমি কি সংজ্ঞাত কথাটো কম? এগৰাকী ভনীয়ে ক'ব ধৰিলে আন এগৰাকী ভনীক, তাই গম পোৱা নাছিলে যে আন এখন গাঁৱৰ পৰা আহিছিল। যেনেকৈ এখন গাঁৱৰ ছোৱালীয়ে আন এখন গাঁৱত বিয়া পাতি দিয়ে, তেওঁ ইমানখিনি জানিছিল যে আন এখন গাঁৱত বিয়া দিছে, কিন্তু তাইৰ বিষয়ে গম পোৱা নাছিল যে তালাক হৈ গৈছে। তাইৰ পতিক এদিন দেখিলে চহৰত। যেতিয়া তাই ঘৰলৈ আহিলে তেতিয়া সেই গাঁৱৰ মহিলাগৰাকীক ক'লে যে খুৰী, আজি চহৰত আপোনাৰ জোঁৱাইক দেখিছিলোঁ। আগতেতো তেওঁক পুত্ৰ পুত্ৰ বুলি কৈছিল, তাৰপিছত কয় তেওঁ মোৰ কোনো নহয়।
কি আচৰিত, প্ৰথমতেতো পুত্ৰ বুলি কৈছিলে আৰু এতিয়া কৈছে একো নহয় বুলি। সি আমাৰ ছোৱালীক এৰি দিলে, গতিকে আমাৰ সম্বন্ধ এনেকুৱাই জোৰ যোগাৰ। গতিকে এনেকৈয়ে আমাৰ পুত্ৰ আৰু পুত্ৰী মাতা পিতাৰ সম্পৰ্ক। গতিকে আমাৰ যি সম্বন্ধ স্থাপন হৈছে আমি পালন কৰিম। ধৰক বিয়া পাতি দিলোঁ ছোৱালীজনীৰ, গতিকে সি জোৱাই হৈ আমি সকলো নিয়মবোৰ পালন কৰি সকলো ধৰণে তাৰ ভাল ব্যৱহাৰ কৰিম সেই সম্বন্ধে। গতিকে এই প্ৰকাৰে আমি যেতিয়ালৈকে পিতা পুত্ৰ পুত্ৰীৰ ৰোল কৰি আছোঁ, গতিকে আমি ভালদৰেই কৰিব লাগিব। এয়াও আমাৰ ভক্তি মাৰ্গৰ প্ৰথম নিয়ম হয়। আমি ভালদৰে ব্যৱহাৰো কৰিব লাগিব, অথবা বিজনেছত কাৰোবাৰ লগত লেনদেন কৰোঁ, চিটিং কৰিব নালাগে, নহ'লে সাধু হৈ নাথাকিম। গতিকে যেতিয়ালৈকে আমি ইয়াত আছোঁ তেতিয়ালৈকে আমি ইয়াৰে আমাৰ গ্ৰুপ আছে, পৰিয়াল আছে। কিন্তু এইটো মনত ৰাখিবা, যদি কালি মৃত্যু হৈ যায়, না মই এওঁলোকৰ না এওঁলোক মোৰ। নিজৰ নিজৰ সংস্কাৰ বশত কোনোবাই ক'ৰবাত জন্ম ল'ব, কোনোবাই ক'ৰবাত। গতিকে এই যি জ্ঞান এয়াই সত্য। আৰু আপোনালোক এতিয়া বালক, আপোনালোক বহুত সৰু। এতিয়া বালক সন্তানৰ তাৎপৰ্য এয়া যে আপোনালোকৰ জ্ঞান নাই, আধ্যাত্মিক জ্ঞান নাই, তেতিয়ালৈকে আপোনালোকে এই দাসৰ জ্ঞানক শুনিও থাকিব আৰু আপোনালোকে ইয়াক অৱজ্ঞাও কৰিব নোৱাৰে, কাৰণ আপোনালোকৰ গুৰুদেৱে কৈ আছে। কাৰণ গুৰুৱে যি জ্ঞান দিয়ে সেয়া ভুল বুলি মানিব নোৱাৰে। গতিকে আপোনাৰ স্থিতি বৰ্তমান এনেকুৱা যে ধৰক এটা সৰু ল'ৰা আৰু দেউতাকে ক'ৰবাত কিবা কাম কৰি আছে আৰু এটা পেন থৈ দিছে ক'ৰবাত, সেইটো উঠাই ল'ৰাটোৱে কয়, দেউতা, পাপা, এইটো কি? তেওঁ কয়, এইটো পেন হয় পুত্ৰ, পেন। কি? তেওঁ কয়, পেন। কি? পেন। কি? কলম হয় এয়া। কি? সেই ল'ৰাটোৱে তেওঁৰ কথা বুজি পোৱা নাই। সেইবাবে কি মানে প্ৰশ্নবাচক শব্দ কৈ আছে। সি কি বুলি কৈ সেইটো থৈয়েই যায়। এতিয়া সি এইটো বুজিয়ে পোৱা নাই যে এইটো পেন হয়, আৰু না বুলি এইটো কাৰণে ক'ব পৰা নাই যে কথাটো তাৰ দেউতাকে কৈছে। আৰু যেতিয়া ল'ৰাটো ডাঙৰ হৈ গ'ল, তাৰ বুদ্ধিও মেচিউৰ হৈ যায়, যুৱক হৈ যায়, আৰু যেতিয়া তাক কয় যে পেনটো লৈ আহা, সি দৌৰি যায় আৰু পেনটো লৈ আহি সি নিজৰ দেউতাকক দি দিয়ে। গতিকে আজি আপোনালোকৰ স্থিতি এই জ্ঞান যি দাসে দি আছে, ইয়াক বুজাটো সেই বালকৰ দৰেই হয়। এই দাসে যি কৈ আছে সেয়া সত্যতা, কিন্তু এই কথাই আপোনালোকৰ মনত সোনকালে স্থান নাপাব আৰু আপুনি নাও কৰিব নোৱাৰে। না এইকাৰণে কৰিব নোৱাৰে কাৰণ গুৰুদেৱে কৈ আছে, আৰু স্বীকাৰ এইটো কাৰণে কৰিব নোৱাৰে যে আপোনালোকৰ বুদ্ধি বালকৰ দৰে, বুদ্ধি আপোনাৰ বালকৰ দৰে। আমাৰ বুদ্ধি কালে এনেকুৱা কৰি থৈছে, ইজনে আনজনৰ ওপৰত মোহ মমতা। যেনেকৈ এজনী গাইৰ পোৱালি মৰি গ'ল, তেতিয়া কি কৰে বেপাৰীসকলে, সেই গাইৰ পোৱালিটোৰ গাৰ ভিতৰৰ সকলোবোৰ অংগ উলিয়াই দিয়ে। ওপৰৰ সেই চামৰা, চুলিৰ সৈতে যি চামৰা থাকে, ওপৰৰ ছালখন, তাৰ ভিতৰত তুঁহ ভৰাই দিয়ে কোনো চৰ্মকাৰে, আৰু তাৰ নেজ, সৰু নেজ এডাল ওলমি থাকে। আগফালে মুখ নাথাকে, কেনেকৈ বনাই থোৱা থাকে এনেকৈ, আৰু সেইটো গাইজনীৰ ওচৰত থৈ দিয়ে। সেই গাইজনী তাক নিজৰ সন্তান বুলি মানি লয়, আৰু সেইটো লৈ আগবাঢ়ি যায় বেপাৰী, আৰু তাৰ পিছে পিছে গাইজনীয়ে চিঞৰি চিঞৰি গৈ থাকে যে মোৰ সন্তানটো গৈ আছে।
এতিয়া সেই গাইজনীৰ বুদ্ধি ইমানেই কাম কৰে যে এইটোৱেই মোৰ সন্তান। তাই এইটো গম নাপায় যে ইয়াৰ ভিতৰত কেৱল তুঁহ ভৰাই থৈছে, কেৱল চামৰাখিনিহে আছে। এতিয়া এইটো তাইৰ সাধ্য নহয়। গতিকে পুণ্যাত্মাসকল, আমি ইয়াতে যি সম্পৰ্ক গঢ়ি থৈছোঁ, ই কালে আমাক ইমান ফাঁকি দি থৈছে, আমাৰ বুদ্ধি ইমানখিনি কৰি তুলিছে। এয়া কি শৰীৰনো আমাৰ? প্ৰত্যেকৰে চাওক, আপোনালোকে চাগে ৰাস্তাত কুকুৰ মৰি থকা দেখিছে এক্সিডেণ্টৰ বাবে। তাৰ গাৰ ভিতৰৰ সকলোবোৰ মেটেৰিয়েল বাহিৰত ওলাই পৰি থাকে। তাৰ ফালে আমি চাবও নোৱাৰোঁ। পেট ক'ৰবাত, মাংস ক'ৰবাত, গোবৰ ওলাই থাকে, তাৰ ছালখনহে পৰি থাকে ৰাস্তাৰ ওপৰত। এতিয়া সেই মেটেৰিয়েল আপোনাৰ, মোৰ আৰু সন্তানৰ ভিতৰত ভৰাই চামৰা মেৰিয়াই পেক কৰি থৈছে। আৰু ইয়াক লৈহে আমাৰ কিমান মমতা। আৰু ইয়াতকৈ বেছি নকওঁ, বুদ্ধিমানৰ বাবে সংকেতেই বহুত। গতিকে যেতিয়া আমি আৰু আপুনি মেচিয়ৰ্ড হৈ যাম, তেতিয়া আপোনালোকৰ এই যি আপোনালোকক জ্ঞান দি আছোঁ, আপোনালোকেতো পাহৰিব নোৱাৰে, নিশ্চয় মনত থাকিব। কিন্তু ইয়াৰ ওপৰত আপোনাৰ স্থিৰতা কেতিয়া আহিব? তাত সময় লাগিব। কেনেকৈ লাগিব? যে আপোনালোকে ভক্তি কৰি থাকক। পৰমাত্মাই যি ক্ৰিয়া কৰিছে সেয়া কৰি থাকক, দান, ধৰ্ম, ভক্তি। ইয়াৰ পৰা কি হ'ব যে যি এই গুণৰ প্ৰেছাৰ ইমানেই আছে, এয়া লাহে লাহে কম হৈ যাব। আমাৰ ভিতৰত ভক্তিৰ প্ৰেছাৰ বাঢ়ি যাব আৰু বুদ্ধিৰ বাবে সেই প্ৰেছাৰ স্থিৰ হৈ গৈ থাকিব। আৰু এটা সময় এনেকুৱা আহিব, আপোনালোকৰ এই সকলোবোৰ এনেকুৱা যেন লাগিব যে আমি সঁচাকৈ ভুল স্থানত আছোঁ। তাৰপিছত এটা কৃপা আৰু হ'ব আপোনালোকৰ, যেতিয়া বৃদ্ধাৱস্থা হৈ যায় মানুহৰ, যেতিয়া ভক্তিহীন মানুহৰ বৃদ্ধাৱস্থা আহিব, একান্তত বহি কান্দে যে চাওক আমি এওঁলোকক এনেকৈ পালন কৰিলোঁ, এওঁলোকৰ কিমান সেৱা কৰিলোঁ আমি, চাওক কিমান কষ্টৰে এওঁলোকক পালিলোঁ। আজি আমি কি শুনিবলৈ পাইছোঁ? বৃদ্ধাৱস্থাত কি হয় যে এজন বৃদ্ধ মানুহে নিজৰ মনৰ কথাখিনি নিজৰ সন্তানক কোৱাৰ বাবে চেষ্টা কৰে, আৰু চেষ্টা কৰে যে মই নিজৰ সন্তানক যি কওঁ সি যাতে সেয়াই কৰে। কিন্তু সেই বৃদ্ধ অৱস্থাত আৰু সন্তান যেতিয়া ডাঙৰ হয়, তেতিয়ালৈকে বহুত সময় পাৰ হৈ যায়। গতিকে সন্তানে নিজৰ সময় অনুসাৰে বাহিৰৰ আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম কমলদেৱ ঋষিদেৱ হয় ছাৰ। কমলদেৱ, আপুনি ক'ৰ পৰা আহিছে? ছাৰ, মই ৰিয়া বিহাৰৰ বাসিন্দা হয়। কমলদেৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6 জুন 2017। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ, আগতে মই কবিৰ মঠত আছিলোঁ। যেতিয়া 4ৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ, সেই সময়ত কবিৰ মঠত লৈছিলোঁ নাম দীক্ষা। তাৰপিছত ছাৰ কিছুদিনৰ পিছত দেৱীৰ পূজা কৰিবলৈ ধৰিলোঁ, দুৰ্গাৰ। তাৰপিছত গুচি গ'লোঁ আনন্দ মাৰ্গী পন্থীলৈ। তাতেও একো লাভ নহ'ল। তাৰপিছত গুচি গ'লোঁ শিৱগুৰুত। শিৱ চৰ্চাৰ বাবে বহু ঠাইলৈ গ'লোঁ। তাতেও না কোনো পৰমাত্মাৰ দৰ্শন হ'ল। যি কামৰ বাবে মই গৈছিলোঁ, যে মালিকক লগ পাওঁ, পৰমাত্মাক লগ পাওঁ, যিয়ে সকলোকে বনাইছে, সেই পৰমাত্মাক বিচাৰি মই ঘূৰি ফুৰিব ধৰিলোঁ। ছাৰ, এনেকৈ ঘূৰি ফুৰি মই ইয়াতেও একো নাপালোঁ শিৱগুৰুত। তাৰপিছত মই সন্ত মঠলৈ আহিলোঁ। সন্ত মঠতো প্ৰায় 3-4 বছৰ থকাৰ পিছত তাতেও মই যি বিচাৰি আছিলোঁ যে সকলোৰে মালিক সেই পৰমাত্মা হয়, আৰু কিতাপত পঢ়িছিলোঁ কিবা, আৰু সন্তসকলে কয় যে পৰমাত্মা নিৰাকাৰ হয়, তাতেও কয় যে পৰমাত্মা নিৰাকাৰ হয়। তাৰপিছত সেই পন্থও এৰি দিলোঁ, তাতেও একো লাভ নহ'ল। তাৰপিছত মই সন্ত মঠৰ পৰা গুচি গ'লোঁ মই মুছলমান ধৰ্মলৈ।
মুছলমান ধৰ্মত ডাঙৰ ডাঙৰ মৌলানাক লগ কৰিলোঁ আৰু পৰমাত্মাৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁলোকে ক'লে যে পৰমাত্মা নিৰাকাৰ হয়, কিন্তু তেওঁ দৰ্শন দিয়ে। তেতিয়া ক'লোঁ ঠিক আছে, মই দৰ্শন কৰিব বিচাৰোঁ সেই মালিকৰ, আৰু তাৰ বাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেতিয়া ক'লে দীক্ষা ল'ব লাগিব, বৈধ হ'ব লাগিব। তেতিয়া মই মুছলমান ধৰ্মত দীক্ষিত হ'লোঁ। তালৈ যোৱাৰ পিছত বহু ঠাইত জলচা ইত্যাদিৰ বাবে গ'লোঁ, কিন্তু তেওঁলোকে ক'লে যে যেতিয়ালৈকে গৰু মাংস নোখোৱা পৰমাত্মাক দৰ্শন কৰিব নোৱাৰা। তেতিয়া ক'লোঁ যে পৰমাত্মাৰ দৰ্শন যেতিয়া হৈ যাব ছাৰ, তেতিয়া মাংস কি? যিয়ে কয় মই খোৱা আৰম্ভ কৰিম। কিন্তু তাতেও দৰ্শন নাপালোঁ। ক'লে যে আপুনি জামা মছজিদত শুব লাগিব অকলে। সেয়াও কৰিলোঁ মই, কিন্তু আল্লাহক মই তাতেও লগ নাপালোঁ। 2-3 বছৰ তাত থাকিলোঁ, নামাজো পঢ়িছিলোঁ সকলো বিধি বিধানেৰে, কেৱল মাংস নাখাইছিলোঁ। মই কৈ দিছিলোঁ যিদিনা মই আল্লাহৰ দৰ্শন কৰিব পাৰিম, আল্লাহে মোৰ লগত কথা পাতিব আৰু লগ পাই যাম তেওঁক, সেইদিনাহে মই মাংস খাম। তাৰপিছত ছাৰ মই বহুত কষ্ট কৰিলোঁ, নামাজ পঢ়িলোঁ, বহুত মৌলবীৰ লগত ঘূৰিলোঁ, কিন্তু আল্লাহক ক'তোৱে লগ নাপালোঁ। তাৰপিছত তাৰ পৰা লাহে লাহে মন আঁতৰিব ধৰিলে, যাৰ বাবে গৈছিলোঁ যে মই পৰমাত্মাক লগ পাম, আল্লাহক লগ পাম, তাতেও সফলতা নাপালোঁ। তাৰপিছত ছাৰ মই গুচি গ'লোঁ দীপজ্যোতি জাগতি সংস্থানলৈ, আশুতোষ মহাৰাজৰ তাত দীক্ষা ল'লোঁ। আশুতোষ মহাৰাজৰ ওচৰত প্ৰায় 3 বছৰ থাকিলোঁ। তাত যি দীক্ষা ল'লোঁ, তাত ক'লে যে ইয়াত আপুনি পৰমাত্মাক দৰ্শন কৰিব পাৰিব, ঈশ্বৰক আপুনি চাব পাৰিব। গতিকে ছাৰ তাতেও মই বহুত আস্থাৰে গ'লোঁ, যি পন্থতেই গ'লোঁ বহুত আস্থাৰে সেই পৰমাত্মাৰ দৰ্শন কৰিবৰ বাবে, যে পৰমাত্মা কোন হয়, সকলোৰে মালিক এজন, তেওঁৰ সন্ধানত গ'লোঁ, কিন্তু ক'তোৱে মই পৰমাত্মাৰ দৰ্শন নাপালোঁ। তাৰপিছত ছাৰ মই সন্ত কুমাৰ স্বামীৰ পিছত তাৰপিছত মই গ'লোঁ ইছাই ধৰ্মলৈ। ঈছা মছিৰ ওচৰত দীক্ষা ল'লোঁ। তাতে পানীত ডুবাই দিয়া হয়, তেওঁলোকক বাপ্তিজ বুলি কোৱা হয়। ছাৰ তেওঁলোকে ক'লে যে এই পানীৰ ভিতৰতে আপোনাৰ সাক্ষাৎ হৈ যাব পৰমেশ্বৰৰ। যেতিয়া তাত দীক্ষা ল'লোঁ, তেতিয়া তাতো ওপৰলৈ অহাৰ পিছত সুধিলে পাষ্টৰসকলে যে কিবা দেখা পালানে? মই ক'লোঁ একো দেখা নাপালোঁ। ক'লে কিছুদিন ইয়াত থাকা, আপুনি দেখিব পৰমেশ্বৰে দৰ্শন দিব। তাতেও প্ৰায় 3 বছৰ থাকিলোঁ। 3 বছৰ থকাৰ পিছত ছাৰ মোৰ মন আৰু না মোৰ আৰ্থিক স্থিতি ভাল হ'ল, না শাৰীৰিক লাভ হ'ল কিবা, না ঈশ্বৰৰ দৰ্শন হ'ল মোৰ। গতিকে ছাৰ তাৰ পিছত মোৰ মনলৈ আহিল যে এতিয়া ভক্তি নকৰোঁৱেই আৰু লাহে লাহে মই নাস্তিকতাৰ ফালে আগবাঢ়িব ধৰিলোঁ। ছাৰ কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এনেকুৱা হ'ল, মোৰ ল'ৰাটোৱে ক'লে যে এজন সন্ত আছে, তেওঁৰ প্ৰবচন সৎসংগৰ কিবা কৈ আছে, সৎসংগ টিভিত সন্ত ৰামপালদেৱ মহাৰাজে, গতিকে আপুনি সেয়া চাওক দেউতা। তেতিয়া ক'লোঁ মই আৰু কাকোৱে নাচাওঁ, মই এতিয়া আৰু কোনো সন্তৰ ওচৰলৈ নাযাওঁ, মই ভাগৰিছোঁ, কাৰোৱে সৎসংগ নাচাওঁ। কিন্তু সি বহুত জোৰ কৰিলে মোৰ ল'ৰাটোৱে। তেতিয়াহে মই সেই সৎসংগ চালোঁ আৰু ক'লোঁ যিহেতু ইমান জোৰ কৰি আছা এবাৰ চাওঁ। চোৱাৰ পিছত তাত দেখুৱাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে দেৱী পুৰাণৰ পৰা যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ঈশ্বৰ নহয়, তেওঁলোকৰো জন্ম মৃত্যু হয়। তেতিয়া আগ্ৰহ বাঢ়িলে, আগ্ৰহ বঢ়াত সেইদিনাৰ পৰা মই 2 মাহলৈকে ছাৰ মই সৎসংগ শুনি থাকিলোঁ। সকলো গ্ৰন্থ শিৱ পুৰাণৰ পৰা, কোৰাণৰ পৰা, বাইবেলৰ পৰা 2 মাহলৈকে সৎসংগ শুনাৰ পিছত মোৰ এনেকুৱা লাগিল যে আজিহে মই কোনো সঁচা সন্ত পালোঁ, এতিয়া মই ভগৱানক বিচাৰি পাম। তাৰপিছত তাতে যে হালধীয়া শাৰী আহে সাধনা চেনেলত, তাৰ পৰা মই নম্বৰটো ল'লোঁ। তাৰপিছত মই হাৰিয়ানালৈ ফোন লগালোঁ। লগোৱাৰ পিছত ছাৰ ইয়াৰ পৰা গ'লোঁ, যেনেকৈ আন পন্থত সকলো বস্তু লৈ, খোৱা বস্তু লৈ, টকা পইচা লৈ গৈছিলোঁ, সেই ধৰণে তালৈও লগত মই পইচা ল'লোঁ। কাৰণ মোৰ এনেকুৱা লাগিল যে পৰমাত্মাক ইয়াত মই পাই যাম। যেতিয়া মই চেণ্টাৰলৈ গ'লোঁ, তেওঁলোকক ক'লোঁ যে ভগতদেৱ
মই এতিয়া দীক্ষা ল'ব বিচাৰোঁ। দীক্ষা লোৱাৰ বাবে কি কি কৰিব লাগিব আপুনি কৈ দিয়ক। ক'লে যে একো কৰিব নালাগে, আপুনি এনেই দীক্ষা পাই যাব। মোৰ এনেকুৱা লাগিল যে মই যেতিয়া আন গুৰুৰ ওচৰলৈ গৈছিলোঁ, কিবা নহয় কিবা তাত দেখিছিলোঁ যে টকা পইচা নতুন কাপোৰ সকলো লৈ যাব লাগিছিল, কিন্তু ইয়াত কৈছে যে এনেই হৈ যাব। তাৰপিছত ক'লোঁ যে ঠিক আছে হ'ব, মোক কিন্তু নাম লাগিব। ক'লে ঠিক আছে। তাৰ পিছদিনা ৰবিবাৰ আছিলে, 4 জুন 2017। ছাৰ, আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি পতি পত্নী দুয়োজনেই ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? ছাৰ, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই পৰমাত্মাক বিচাৰি, মালিকক বিচাৰি যে ওলাইছিলোঁ, পৰমাত্মা কোন হয়, সকলোৰে মালিকজন কোন হয়, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আৰু তেওঁৰ জ্ঞান লোৱাৰ বাবে সম্পূৰ্ণৰূপে সন্তুষ্ট হ'লোঁ। সকলোতকৈ ডাঙৰ লাভটো এইটো হ'ল, মই যে ঘূৰি ফুৰিছিলোঁ, সেয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত মই সেই স্থান পাই গ'লোঁ, মই সেই পৰমাত্মাক পাই গ'লোঁ যে সেই পৰমাত্মা কোন হয়। ছাৰ, এই লাভ হ'ল মোৰ। আৰু তাৰপিছত ছাৰ, আৰ্থিক লাভ মানে ছাৰ, আগতে মইতো এনে ওকালতিৰ কাম কৰোঁ আৰু মৰ্যাদাত থাকি ভক্তিও কৰোঁ। তাৰপিছত ছাৰ, ইমান পইচা মোৰ হ'বলৈ ধৰিলে পৰমাত্মা সন্ত ৰামপালদেৱৰ দয়াত, যিটো মই ভাবিবই নোৱাৰোঁ। আচলতে মই পইচাৰ বাবে যোৱা নাছিলোঁ, মইতো পৰমাত্মা ঈশ্বৰ বিচাৰিহে গৈছিলোঁ যে ঈশ্বৰ কোন হয়, তেওঁক বিচাৰি। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ছাৰ মোক আৰ্থিক লাভ ইমান দিলে যে মই ক'ব নোৱাৰোঁ। আৰু ছাৰ, মোৰ ল'ৰাৰ যি ষ্টোন 6 mm কিডনীত পাথৰ হৈ গৈছিলে, ছাৰ এয়া ৰিপৰ্ট হয়, এবাৰ চাওক। ডক্টৰে কৈছিল যে বিনা অপাৰেশ্যনৰে ঠিক নহ'ব এয়া। আৰু আমি যেতিয়া নাম দীক্ষা ল'লোঁ তেতিয়া পাহৰিয়ে গ'লোঁ, ভাবিছিলোঁ যে যেতিয়া পইচাৰ ব্যৱস্থা হ'ব অপাৰেশ্যন কৰাই ল'ম, না তাৰ কিবা বিষ হ'ল না আন কিবা হ'ল। আজিলৈকে আমি ডক্টৰৰ ওচৰলৈকে যোৱা নাই, 2017ৰ পৰা আজিলৈকে ডক্টৰৰ তাত যোৱা নাই ছাৰ। আৰু তেনেকৈয়ে সেই ষ্টোন ঠিক হৈ গ'ল। এয়া লাভ হ'ল ছাৰ আমাৰ। তাৰপিছত মই ডায়েবেটিছ ৰোগত গ্ৰস্ত আছিলোঁ, যেতিয়া আন মঠ আৰু পন্থত আছিলোঁ। ডায়েবেটিছ ৰোগ আৰু বহুত ৰোগৰ বাবে মই চিন্তাত পৰিছিলোঁ। ডক্টৰে কৈছিলে আপোনাৰ যি এই ভৰিৰ যি হীৰা আছে সেয়া লাহে লাহে শুকাই গৈ আছে। হীৰা শুকাই আছে। ডায়েবেটিছত মানুহে প্ৰায় ভৰি কাটিবলগীয়া হয়। মই ভাবিলোঁ যে মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছোঁ, তেওঁ যি কৰিব, যদি মৰিবলগীয়াও হয় মই এওঁৰ শৰণতেই মৰিম। কিন্তু আজিলৈকে ছাৰ, ডায়েবেটিছৰ কাৰণে যে মোৰ ভৰি শুকাই গৈ আছিলে, জিনজিনাই আছিলে, সকলোবোৰ তেনেকৈয়ে ঠিক হৈ গ'ল ছাৰ। এয়া লাভ পালোঁ মই ছাৰ। আৰু লাভ হৈছে ছাৰ, মোৰ ছোৱালীৰ চিলেকশ্যন হোৱা নাছিলে, মোৰ ছোৱালীৰ মেডিকেলত চিলেকশ্যনো হোৱা 2 বছৰ হ'ল। এতিয়া মোৰ ছোৱালী মেডিকেল পঢ়ি আছে ছাৰ। আৰু কি লাভৰ কথা ক'ম, বহুত লাভ হৈছে ছাৰ। কিন্তু মই থুলমূলকৈ ছাৰ আপোনাক কৈছোঁ, মালিকে দিনে দিনে সদায় নতুন কিবা নহয় কিবা এনেকুৱা লাভ দি থাকে যে আমি ভাবিবও নোৱাৰোঁ। আমি ভবাতকৈ বহুত বেছি দি আছে মালিকে, আৰু দি থাকিব। ছাৰ, আপুনি আনন্দ মাৰ্গৰ গুৰু বনালে, তাৰপিছত শিৱগুৰু পন্থলৈ গ'ল, তাৰপিছত আপুনি সন্ত মঠ পন্থলৈ গ'ল, তাৰপিছত আপুনি কুমাৰ স্বামীক নিজৰ গুৰু বনালে, তাৰপিছত আপুনি আশুতোষ মহাৰাজক গুৰু বনালে। কিন্তু আপুনি যে বিচাৰি আছিলে সকলোৰে ভগৱান এজন, সেই প্ৰশ্নৰ উত্তৰ আপুনি পোৱা নাছিলে। তাৰপিছত আপুনি ইছাই ধৰ্মত কনভাৰ্ট হ'ল, তাৰপিছত আপুনি মুছলমান ধৰ্মতো কনভাৰ্ট হ'ল। ছাৰ, কোৱা হয় যে গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি গুৰুও সলালে আৰু ধৰ্মও সলালে, আপুনি ভাল কৰিলেনে? চাওক ছাৰ, মইতো ঈশ্বৰকহে বিচাৰিছিলোঁ, ভগৱানক বিচাৰিছিলোঁ। মই সকলো ধৰ্মলৈ গ'লোঁ, কিন্তু ক'তোৱে সন্তুষ্টি নাপালোঁ। ভগৱানৰ নিৰ্দিষ্ট নাম নাই। কোনোবাই ৰাম বুলি কৈছে, কোনোবাই কৃষ্ণ বুলি কৈছে, কোনোবাই কিবা কৈছে, কোনোবাই অদৃশ্য, কোনোবাই নিৰাকাৰ। মোক এনেদৰেই কৈ বুজাই ৰাখিছিলে যে পৰমাত্মা এনেকুৱা হয়, এনেকৈ ভক্তি কৰা, সকলোৱে এনেকৈ কৰে, আপুনিও কৰি থাকক, বাছ হৈ যাব, এনেকৈ কৈছিলে। কিন্তু পৰমাত্মা কোন হয় সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছতহে বেদ, পুৰাণ, গীতা, বাইবেল সকলোতেই প্ৰমাণ পালোঁ যে পৰমাত্মাৰ নাম কবীৰ হয়, কবীৰ দেৱ হয়।
ছাৰ আপুনি বহুত গুৰু বনালে, বহুত পন্থও সলনি কৰিলে, ধৰ্মও সলালে, যাতে আপুনি গম পায় যে সকলোৰে মালিক এজন বুলি কোৱাজন কোন হয়। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ক'লে যে সকলোৰে মালিক এজন বোলাজন কবিৰ চাহেব হয়। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে ক'ৰ পৰা প্ৰমাণ কৰিলে যে কবিৰ চাহেবে সকলোৰে মালিক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ দ্বাৰা প্ৰমাণ কৰালে, তাৰপিছত গীতাৰ পৰা, কোৰাণৰ পৰা। কোৰাণৰ যি চূৰা আছে 25 চূৰত ফুৰকানী আয়ত নম্বৰ 52 লিখা আছে, ফালা তুতিয়াল কাফিৰিন জিহাদম বিহীন জিহাদন কবিৰা। কবিৰেই পৰমাত্মা, কবিৰৰ বাহিৰে যিয়ে আনক পূজা কৰে সি কাফিৰ। কিন্তু ছাৰ কবিৰক আল্লাহ বুলি আজিলৈকে মনা নাই, কেৱল পৰমাত্মা বুলি আল্লাহৰ নামহে জানে তেওঁলোকে। কোৰাণ আছে, কোৰাণত লিখাও আছে, বেদতো লিখা আছে, কিন্তু না হিন্দুৱে জানে না মুছলমানসকলে জানে নিজৰ ঈশ্বৰক। কোনোবাই কাৰোবাৰ পূজা কৰি আছে, কোনোবাই কাৰোবাৰ পূজা কৰি আছে। সকলোৰে মালিক এজন বুলি কোৱাজন কেৱল ৰামপালদেৱ মহাৰাজহে হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে চাৰিওটা ধৰ্মৰ হলি বুকছ অৰ্থাৎ প্ৰমাণিত কিতাপৰ দ্বাৰা ক'লে যে সকলোৰে মালিক এজন কবিৰ চাহেব হয় আৰু তেওঁৱে সৃষ্টিৰ ৰচয়িতা। তেন্তে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু যে দেৱী দেৱতা আছে তেওঁলোক কোন হয়? কথাটো শুদ্ধই ছাৰ। সৃষ্টিৰ ৰচয়িতা কবিৰ চাহেব হয়, যি শাস্ত্ৰত প্ৰমাণিত। আৰু এই তিনিও ব্ৰহ্মা, বিষ্ণু, শিৱ এই তিনিওজন যি আছে তেওঁলোক মন্ত্ৰী পদত আছে। এওঁলোক মন্ত্ৰী, ঈশ্বৰ নহয়। নকলি ধৰ্মগুৰুসকলে আমাক এই তিনি গুণৰ ভক্তিত ফচাই মনুষ্য জীৱনক, অমূল্য মনুষ্য জীৱনক বৰবাদ কৰাই আছে আৰু নিজৰ দোকান চলাই আছে। ছাৰ এয়া কোনো ঈশ্বৰৰ ভক্তি কৰাই থকা নাই। সকলোৱে নিজৰ দোকান খুলি বহি আছে। মইতো সকলো ধৰ্মৰ ওচৰলৈ গৈছিলোঁ, বহু পন্থ, বহু ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তাত দেখিছিলোঁ তাত পইচাৰ পাহাৰ লাগি আছে। সকলোতে পইচা লাগে, দৰ্শনৰ বাবে 11,000, 21,000, কিন্তু ইয়াত নাম দীক্ষা লোৱাৰ বাবে 1 টকাও নালাগে ছাৰ। আৰু তেওঁ সকলো শাস্ত্ৰৰ প্ৰকৃত অৰ্থ বুজাই কয়। সন্ত ৰামপালদেৱ মহাৰাজে যে সকলোৰে মালিক কবিৰ চাহেব হয়, তেওঁৱেই সৃষ্টিৰ ৰচয়িতা। ছাৰ আপুনি এজন পঢ়া লিখা শিক্ষিত ব্যক্তি আৰু এডভকেট হয়। আপুনি বহুত গুৰু বনালে আৰু বহুত পন্থলৈও গ'ল, ধৰ্মও সলালে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ শ্ৰদ্ধালুসকল অন্ধভাৱে জড়িত। এয়া কিমান দূৰ সত্য? ছাৰ যি অন্ধশ্ৰদ্ধাৰ কথা কৈছে, মই MA LLB কৰা এডভকেট হয়। মোৰ লগৰ এনেকুৱা বহুত বন্ধু আছে যিয়ে নিজকে বহুত জ্ঞানী বুলি কয়। যদি মই তেওঁলোকক সোধোঁ গীতাৰ বিষয়ে যে গীতা পঢ়িছেনে, তেতিয়া গম পাওঁ যে কেৱল তেওঁলোকে গীতাৰ নামহে জানে। হিন্দু ধৰ্মত যিমানবোৰ মানুহ আছে, অন্ধবিশ্বাসত ভক্তিটো আচলতে তেওঁলোকেহে কৰি আছে। প্ৰকৃত ভক্তিটো কেৱল সন্ত ৰামপালদেৱেহে কৈ আছে যে ভক্তিৰ মাৰ্গ কোনো অন্য হয় আৰু কৰাই আছে কিবা আন। ইয়াততো সমাজত পঢ়া লিখা মানুহেও নিজৰ ধৰ্মশাস্ত্ৰক খুলি চোৱা নাই। যি ধৰ্মগুৰুৱে কৈ দিয়ে তাকেই মানি লয়। ইয়াততো সন্ত ৰামপালদেৱ মহাৰাজ সকলো ধাৰ্মিক কিতাপবোৰ খুলি দেখুৱাই আছে। এটাও যদি প্ৰমাণ সেই নকলি ধৰ্মগুৰুসকলে দি দিয়ে যে সৃষ্টিৰ ৰচয়িতা অমুক ভগৱান হয়, তেতিয়াহে বুজিম ইয়াততো সকলো গ্ৰন্থতেই প্ৰমাণ আছে। অন্ধশ্ৰদ্ধাত জড়িত হোৱা নাই ছাৰ। আমি সকলো শাস্ত্ৰ, আমাৰ ওচৰত বেদ আছে, 4খন বেদ আছে, কোৰাণ আছে, বাইবেল আছে। মোৰ ওচৰত বহুতো পুৰাণ আছে, যেনে শ্ৰীমদ দেৱী ভাগৱত কিতাপ আছে মোৰ ওচৰত। সকলোবোৰ চাই মিলাইহে মই ইয়ালৈ আহিছোঁ। অন্ধশ্ৰদ্ধাত ইয়ালৈ অহা নাই মই। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।